হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত ৰত্নই পুৱতি পইচা বিচাৰিছিল আৰু মোৰ ফোনটো হেৰাল বুলি কৈছিল। আৰু সেইখিনি সময়তে শেৱালিয়ে ভাইটি তই কিয় মিছা মাতিছ, তই ফোনটো কি কৰিছ, মই দেখিছো নহয় বুলি ৰত্নক কৈছিল। আৰু তেতিয়া ৰত্নই প্লিজ তই কাকো নকবি বুলি শেৱালিক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুস্মিতাই বিজয়ক বুজাই থাকিব, তই মাৰ কথা শুনি পৰিবাক পাহৰি নাযাবি, পৰিবাৰ অবিহনে শোকত থাকিব নোৱাৰিবি। আৰু মই বেয়া হোৱাটো চিন্তা নকৰো, আৰু তই যদি পৰিবাক এৰি মুম্বাইলৈ গুচি যোৱা তেতিয়াহ'লে বহুত বেয়া হ'ব। চাচোন আজি সন্ধ্যা মাৰ ওচৰত আহি পৰিবাৰ কাৰণে ভৰিত ধৰিছে, আৰু বায়েকক কিমান ভাল পালে বেলেগৰ ভৰিত ধৰিব পাৰে, তেনেকুৱা এজন ভাইটিক কেনেকৈ পাহৰিব পাৰিব তই কচোন বুলি বিজয়ক কব। আৰু তেতিয়া বিজয়ে কথাবিলাক চিন্তা কৰিব, এতিয়া বাৰু বিজয়ে পঢ়ি ক্ষমা খুজিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটো। এইফালে আকৌ শেৱালিয়ে ঘৰ যাবলৈ ওলাব, আৰু তেতিয়া শুনে শেৱালিক তোমাৰ কাৰণে আজি এনেকুৱা হ'ল, ৰবা তুমি অকলে যাব নালাগে, ময়ো তোমাৰ লগত যাম বুলি কব। আৰু তেতিয়া পৰি আৰু ৰত্নই তই কলৈ যাব বিচাৰিছ, ক'তো যাব নালাগে, তই আমাৰ লগতে থাকিব লাগিব বুলি কব। আৰু তেতিয়া শুনে মই থাকিলে তোৰ বিয়াখন নহব, গতিকে মই যামেই বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।